মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন বতৰটো ইমানেই বেয়া কৰিছে, চাৰিওফালে কেৱল পানীয়ে পানী। কলৈকো যাব নোৱাৰা অৱস্থা, সকলোৰে মাজত হাহাকাৰ। আৰু আমাৰ চোতাল দেখিছেনে, আগফালে পিছফালে বুলি ক'বলৈ বাকী নাই। পানীয়ে একদম ভৰি আছে আৰু অলপমান বৰষুণ দিলে আমাৰ পিছফালৰ পানী ভিতৰত সোমাব জানেনে? ইমানেই পানী বাঢ়িছে। আৰু ক'বলৈ গ'লে আমি ভালকৈয়ে আছোঁ, কিন্তু যিবিলাক মানুহৰ ঘৰ নৈৰ পাৰত বা মথাউৰিৰ ওচৰত, সিহঁতবিলাকৰ কেনেকুৱা অৱস্থা হৈছে ভাবকচোন। ভাবিলে বেয়া লাগে নহয়নে? টিভিটোত খুলি চাবই নোৱাৰি, অকল পানী পানী পানী। বৰষুণ যাক এৰি দিয়াৰ নামেই লোৱা নাই চাওকচোন। পানীখিনি গৈ ৰাস্তাটো সমান হ'ব এতিয়া। চবফালে পানী, মেইন ৰাস্তাৰ ওপৰতো পানী, ৰাস্তা বন্ধ কৰি দিছে। যিহেতু গাড়ী মটৰবিলাক আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটোৰেই যাবলৈ দিছে গাড়ী মটৰবিলাক। ইমানেই পানী বাঢ়িছে, অলপ সময়ৰ পিছত আমাৰ ঘৰেই ডুবিব। চাওকচোন, ফুলকেইপাহে মৰহি যাব এতিয়া পানী। ফুল চুলবিলাক মৰি গ'লে ইমান বেয়া লাগে নহয়নে? এইফালে এইখিনি আধা ডুবিছে, সেইফালৰখিনি চাওকচোন টাবখিনি। পানী সমানে আঁঠুৱে পানীৰে ভগৱান। এইবাৰ কিন্তু আগতকৈ পানী বাঢ়িছে নহয়নে? চবফালে পানী পানী, গাইজ, পানী। বৰষুণ এৰাৰ নামেই লোৱা নাই। আৰু বৰষুণৰ বতৰ কলৈকো ওলাই যাব পৰা নাই, যিহেতু কিনো কৰিম বুলি ভাবি এয়া এমব্ৰইডাৰীখিনি কৰিবলৈ উলিয়াই ল'লোঁ। ফুলপাহ আঁকি লৈ ফ্ৰেমটো লগাই ল'লোঁ। মই বগা কভাৰ এটাতে কৰিছোঁ, বগা গাৰু কভাৰ এটাতে কৰিছোঁ। আৰু এনেই ইমান অভিজ্ঞতা নাই, যিহেতু চেষ্টা কৰি চাওঁ, প্ৰথম নহয় জানো। আৰু এয়া অলপ অলপকৈ কৰিছোঁ। আৰু এয়া প্ৰথম পাহ ফুলৰ পাহি কেইটামান কৰিছোঁ। মোৰ ওচৰত এমব্ৰইডাৰী কৰা সূতা নাই, যিহেতু ঊলৰ সূতাৰেই কৰি দিছোঁ। প্ৰথম অভিজ্ঞতা ন এয়া, বেয়া হ'লে একো কথা নাই নহয় জানো। আৰু এয়া গোটেই কেইবা ফুলৰ পাহিবিলাকত কৰা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি নিশ্চয় ক'ব দেই। ভাল হ'লেও বেয়া হ'লেও কৰিছোঁ, আৰু হাতৰ বিদ্যা এটা থাকিব লাগে নহয় জানো ছোৱালী মানুহৰ। আৰু ফাইনেলি কমপ্লিট হ'লগৈ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। মোৰ কিন্তু জানেনে বৰ ভাল লাগিছে, নিজে প্ৰথম কিবা এটা কৰিছোঁ বুলি জানেনে। নিজে যেতিয়া প্ৰথম কিবা এটা কৰোঁ ন, চাই কেনে ভাল লাগে নহয়নে, যে মই এইটো কৰিব পাৰিছোঁ বুলি। হাই এভৰিৱান, কালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লেই। বতৰ বেয়া, কাৰেণ্টো নাছিল আৰু মোবাইলত চাৰ্জো নাছিলে, সেয়েহে কালিৰ ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ল। আজি অলপ ৰ'দ দিছে, গধূলি বৰষুণ, ৰাতিপুৱা ৰ'দ। পানীখিনি কমাৰটো নামেই লোৱা নাই। ৰ'দ দিছে যিহেতু পানীখিনি অলপ কমিছে, যদিও কমিছে আৰু অলপ অলপকৈ। ৰাতি হ'লেতো আকৌ বাঢ়িয়ে যায় নহয় জানো। আৰু এইফালে চাওকচোন, গছ গছনিবোৰ কেনেকৈ মৰি গৈছে পানীত, বেয়া লাগি যায় ন। বহুত বেয়া লাগে ন দেখি কেনে এনেকৈ, যেতিয়া গছ গছনিবিলাক মৰি যায়। পানীখিনি যিহেতু আবদ্ধ হৈ আছে, সেইকাৰণে চাওকচোন শুকাই যাবলৈ ইমান সময় লাগিছে পানীখিনি। অমিতাজোপা চাওকচোন, একেবাৰে মৰহি গৈছে। আৰু আবদ্ধ পানী। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।